PM কিষাণৰ কেইটামান নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে। যিহেতু এই মাহৰ 20 তাৰিখে PM কিষাণৰ পইচা 23 নম্বৰ কিস্তিৰ ধন সোমাই যাব বা 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব। এতিয়া যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সেইসকলে লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোক কেইটামান কাম অতি সোনকালে কৰিব লাগিব। 20 তাৰিখৰ আগতে সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ পইচা বা 23 নম্বৰ কিস্তি আপোনালোকে লাভ নকৰিব পাৰে। এতিয়া কিন্তু আপোনালোকে PM কিষাণৰ EKYC কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে PM কিষাণৰ ধন লাভ নকৰিব পাৰে। আৰু যিসকলে PM কিষাণত নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু এতিয়ালৈকে PM কিষাণৰ ধন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে PM কিষাণৰ কাৰণে নতুনকৈ আবেদন কৰিছে বা যিসকলে PM কিষাণৰ পইচা লাভ কৰি আছে, এতিয়া কিন্তু সকলোৱে 20 তাৰিখৰ আগত কেইটামান কাম সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে লাভ নকৰিব। এতিয়া আপোনালোকে PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিবলৈ হ'লে এতিয়া আপোনালোকে কি কাম সম্পূৰ্ণ কৰিব লাগিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া কোনসকলে PM কিষাণৰ EKYC কৰিব লাগিব আৰু কোনসকলে EKYC কৰিব নালাগে, আপোনালোকে অট'মেটিকলি PM কিষাণৰ পইচা 23 নম্বৰ কিস্তি লাভ কৰিব। এইটো হৈছে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পাবলৈ হ'লে। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ EKYCটো সম্পূৰ্ণ আছেনে নাই, বা আপোনাৰ কোনো বস্তু পেণ্ডিং হৈ আছে নেকি। যদি কিবা এটা পেণ্ডিং থাকে তেনেহ'লে কিন্তু আপোনালোকে লাভ নকৰিব। কেনেকুৱাকৈ আপোনালোকে PM কিষাণৰ EKYC এক্সেট্ৰা চেক কৰিব চাই লওক আপোনালোকে ফাৰ্ষ্ট। এতিয়া আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি যাব। আপোনালোকে PM কিষাণ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দি আছে ন' ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা গেট OTP। যদি আপোনালোকে PM কিষাণৰ বা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট নম্বৰটো চেক কৰিব লাগিব যে আপোনালোকৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ কোনটো হয়। যিসকলে PM কিষাণ নম্বৰ নাজানে, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব দি আছে ইণ্টাৰ মোবাইল নম্বৰ বা আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত যিটো নম্বৰ দি আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো চেক কৰিব, এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট সেইটো ছিলেক্ট কৰি লৈ ল'ব। মোবাইল নম্বৰ অথবা আপোনালোকে ইয়াত আধাৰ কাৰ্ড নম্বৰ দি কিন্তু আপোনালোকৰ PM কিষাণৰ ID নম্বৰটো আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ছিলেক্ট কৰিব, ইয়াত নম্বৰটো বহাই দিব আৰু ইয়াত যে কেপচা আছে কেপচাটো বহাই দি আপোনালোকে এতিয়া গেট মোবাইলত ক্লিক কৰিব। আপোনাৰ মোবাইলত OTP আহি যাব, আপোনালোকে OTPটো বহাই দি আপোনালোকে আপোনাৰ PM কিষাণৰ ID নম্বৰটো লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া হোম পেজত আহি যাব। আপোনালোকে আৰু এবাৰ ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰিব। ইয়াত এইটো পেজ অ'পেন হৈ যাব। এতিয়া যিটো আপোনালোকৰ PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, আপোনালোকে ইয়াত নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া গেট OTPত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ফোন নম্বৰত OTP আহি যাব। ইয়াত OTPৰ অপশ্যন আহি যাব ইণ্টাৰ OTP। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। ইয়াত চাব দি আছে OTPটো বহাই দি আপোনালোকে এতিয়া গেট ডাটাৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট চাব লাগিব যে আপোনালোকৰ EKYC পেণ্ডিং আছে নেকি, বা আপোনালোকৰ লেণ্ডটো
পেণ্ডিং হৈ আছে নেকি বা আপোনালোকৰ একাউণ্টটো পেণ্ডিং হৈ আছে নেকি এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট সেইটো বস্তু চেক কৰিব লাগিব যদি আপোনালোকৰ কিবা এটা পেণ্ডিং থাকে তেনেহ'লে কিন্তু আপোনালোকে PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধনটো আপোনালোকে লাভ নকৰিব এতিয়া আপোনালোকে ইয়াত চাব লাগিব লেণ্ড শেডিং EKYC আৰু আদাৰ বেংক একাউণ্ট শেডিং ষ্টেটাছ ইয়েছ আছেনে নাই আপোনালোকে কিন্তু এই তিনিটা বস্তু চেক কৰিব লাগিব যদি সকলো ইয়েছ হৈ আছে তেনেহ'লে কিন্তু আপোনালোকে আৰু ইয়াত EKYC কৰিব নালাগে যদি আপোনালোকৰ ইয়াত লেণ্ড শেডিংটো ইয়েছ আছে তেনেহ'লে আপোনালোকে আৰু কৰিব নালাগে আপোনালোকৰ সকলো EKYC ভেৰিফাই হৈ আছে আৰু ইয়াত চাব দি আছে EKYC ষ্টেটাছ এতিয়া আপোনালোকে সেইটো বস্তু চাব লাগিব যদি আপোনালোকৰ ইয়েছ আছে তেনেহ'লে কিন্তু আপোনালোকে আৰু EKYC কৰিব নালাগে যিসকলৰ ইয়াত পেণ্ডিং হৈ আছে এতিয়া কিন্তু সেইসকলৰ EKYC কৰিব লাগিব যদি আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক আৰু ইয়াত শ্ব' কৰিলে আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো লিংক কৰিব লাগিব এতিয়া কিন্তু আপোনালোকে PM কিষাণৰ ধন পাবলৈ হ'লে আপোনালোকে এই তিনিটা বস্তু অতি সোনকালে চেক কৰিব লাগিব যে ইয়াত সকলো ইয়েছ আছে নে যদি নাই তেনেহ'লে আপোনালোকে EKYC কৰিব আৰু যদি ইয়াত সকলো ইয়েছ আছে তেনেহ'লে কিন্তু আপোনালোকে আৰু EKYC কৰিব নালাগে আপোনালোকে অটোমেটিকলি PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধনটো লাভ কৰিব আজি কিন্তু PM কিষাণৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে যিসকলৰ EKYC পেণ্ডিং হৈ আছে এতিয়া কিন্তু সেইসকলে EKYCটো 20 তাৰিখৰ আগতে কৰিব লাগিব নহ'লে কিন্তু আপোনালোকৰ একাউণ্টত PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধনটো নোসোমাব আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব যিসকলৰ EKYC পেণ্ডিং আছে সেইকাৰণে কিন্তু আজি ডাঙৰ আপডেট লৈ আহিছোঁ আপোনালোকৰ কাৰণে আপোনালোকে অতি সোনকালে চেক কৰক যিহেতু এই মাহৰ 20 তাৰিখে সকলোৱে PM কিষাণৰ ধন লাভ কৰিব এতিয়া আপোনালোকে সকলো বস্তু আজিয়ে চাই লওক যে আপোনালোকৰ EKYC পেণ্ডিং আছে নেকি যদি আপোনালোকৰ EKYC পেণ্ডিং থাকে কেনেকুৱাকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা PM কিষাণৰ EKYC কৰিব কোনো CSC ID ছাড়া মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব লাগিব যে আপোনালোকৰ PM কিষাণৰ EKYCটো ইয়েছ আছে নো আছে যদি ইয়াত নো থাকে তেনেহ'লে কিন্তু আপোনালোকে EKYC কৰিব লাগিব আৰু যদি ইয়াত ইয়েছ থাকে তেনেহ'লে কিন্তু আপোনালোকে আৰু EKYC কৰিব নালাগে আপোনালোকে 20 তাৰিখে PM কিষাণৰ ধন 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব সেইকাৰণে আপোনালোকে আজিয়ে চেক কৰক PM কিষাণৰ EKYC ষ্টেটাছ